ADRE 3.0 2026 ডিচেম্বৰত আপোনালোকৰ এক্সাম হ'ব কিন্তু আপোনালোকে যে এক্সাম দিয়ে আপোনালোকে পাছ কৰিব নোৱাৰে চ' কিয় পাছ কৰিব নোৱাৰে মই আপোনালোকক কিয় এনেদৰে কৈছোঁ লগতে আপোনালোকে যিটো ডিচেম্বৰত এক্সাম হ'ব চ' মাত্ৰ 4 মাহ সময় আছে চ' আপোনালোকে নিশ্চয় গম পায় যোৱাটো বৰ্ষৰ যিটো ৰিজাল্ট দিছিলে জানুৱাৰী মাহত চ' জানুৱাৰী মাহৰ পৰা বৰ্তমান জুলাই মাহলৈ প্ৰায় আপোনালোকৰ 8 মাহ সময় হ'ল চ' 8 মাহ সময়ৰ ভিতৰত আপোনালোকৰ কিমানকেইটা ছাবজেক্ট ক্লিয়াৰ হ'ল আপোনালোকে নিজকে সোধকচোন এটা জেনুইনলি আপোনালোকে নিজকে সুধি কমেণ্ট এটা কৰক যে আপোনালোকৰ কিমানকেইটা ছাবজেক্ট ক্লিয়াৰ হ'ল বা কিমানকেইটা ছাবজেক্টৰ টপিক আপোনালোকে পঢ়িলে চ' তাৰ ওপৰতে ভিত্তি কৰি আপোনালোকে নিশ্চয় গম পাব আপোনালোকে কিয় পাছ কৰিব নোৱাৰিব চ' মই আপোনালোকক জনাব বিচাৰিছোঁ ADRE 3.0 আপোনালোকে নিশ্চয় 10 মাহ বুলি ধৰিলোঁ কাৰণ জানুৱাৰীত যি নিযুক্তি দিছিল কিন্তু জানুৱাৰী আগতেতো ৰিজাল্টখিনি আহিছিলে ন আপোনালোকে নিশ্চয় গম পায় ডিচেম্বৰ মাহতে ৰিজাল্টখিনি আহিছে চ' ডিচেম্বৰ পৰা এতিয়া মোটামুটি আগষ্ট পাই গ'ল 10 মাহ আপোনালোকৰ সময় হৈ গ'ল চ' আপোনালোকে কিমানটা ছাবজেক্ট কমপ্লিট হ'ল আপোনালোকে নিশ্চয়তো গম পায় কি ছাবজেক্ট পঢ়িব লাগে জিকে জিএছ মেথছ ৰিজনিং ইংলিছ এইকেইটা ছাবজেক্টেই পঢ়িব লাগিব চ' এইকেইটা ছাবজেক্টৰ যিখিনি টপিক থাকে সেই টপিকখিনি আপোনালোকৰ কিমানকেইটা কমপ্লিট হ'ল আপোনালোকে কিমানখিনি পঢ়িলে তাৰ ওপৰত আপোনালোকে নিজকে এবাৰ সুধি চাওক যদি জেনুইনভাৱে আৰু আপোনালোকে জেনুইনভাৱে কমেণ্ট এটা কৰক যে মোৰ এইকেইটা কমপ্লিট হ'ল যদি আপোনালোকে 10 মাহ সময়ৰ ভিতৰত যদি আপোনালোকে এটা হ'লেও মই আপোনালোকক ক'ব পাৰোঁ যে আপোনালোকৰ এটা ছাবজেক্টকো কমপ্লিট হোৱা নাই বুলি মই আপোনালোকক জনাব পাৰোঁ কিয়নো আমি জানো কাৰণ আমালৈ বহুতে মেছেজ কৰি থাকে যে আমাৰ কোৰ্চ বাই কাৰণে বা কিবা ধৰণে মেছেজ কৰে ন কোৰ্চ বাই কাৰণে তেতিয়া তেওঁলোকে যদি আমাৰ এনেকুৱা ধৰণৰ হৈ আছে আমি পঢ়িবলৈ মানে মন নকৰে কিয় নকৰে চ' যদি আপোনালোকে 10 মাহত যদি আপোনালোকৰ এটা ছাবজেক্টো যদি ক্লিয়াৰ কৰিব পৰা নাই তেন্তে আগন্তুক যেতিয়া ডিচেম্বৰত এক্সাম হ'ব বা জানুৱাৰী মাহত যেতিয়া এক্সাম হ'ব চ' আপোনালোকে 4 মাহৰ ভিতৰত আপোনালোকে সেই গোটেইখিনি পঢ়ি কমপ্লিট কৰিব পৰাটো এটা পচিবল হ'বনে সেইবাবে মই আপোনালোকক কৈছোঁ যে আপোনালোকে সেই ধৰি লওক ADRE পাছ কৰিব নোৱাৰিব চ' এতিয়া কিন্তু আপোনালোকে কি কৰিব লাগিব চ' তেনেকৈ যদি আপোনালোকে ভাবে যে পাছ কৰিব নোৱাৰিম বুলি কৰিলে চ' আমি পাছ কৰিব নোৱাৰিম তেনেকৈতো নহ'ব ন চ' তাৰ হিচাপত কি কৰিব লাগিব চ' আপোনালোকে এনেকুৱা এটা নিজৰ মনত মানে এটা পৰিকল্পনা প্ৰস্তুত কৰক যে আমি কেনেদৰে 4 মাহৰ ভিতৰত পাছ কৰিব পাৰিম ধৰক আপোনালোকে ডিচেম্বৰত পৰীক্ষা হিচাপত আপোনালোকে পঢ়ি গোটেই ছাবজেক্টখিনি কমপ্লিট কৰক গভৰ্ণমেণ্টে এক্সাম যেতিয়া পাতিব আপোনালোকে গভৰ্ণমেণ্টৰ এক্সাম পতা ডেটসমূহলৈ অপেক্ষা কৰি থাকি লাভ নাই চ' আপোনালোকে নিজৰ হিচাপত এটা ধৰক যে আমি 2026 বৰ্ষতে ADREটো কমপ্লিট কৰি আহিব লাগিব চ' তাৰ কাৰণে আপোনালোকক লাগিব প্ৰপাৰ প্লেন প্ৰপাৰ ষ্টাডি লাগিব তাৰ ক্ষেত্ৰত আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে সেই কোৰ্চত আপোনালোকক প্ৰপাৰ প্লেন প্ৰপাৰ ষ্টাডি কভাৰ কৰি সকলোখিনি দ্বাৰা প্ৰস্তুত কৰা হৈছে আৰু এই কোৰ্চটো পঢ়িলে আপোনালোকে বেলেগ কোনো বুকছ পঢ়িব নালাগে বেলেগ কোনো কোৰ্চ কৰিব নালাগে সকলোখিনি ইয়াতে পাব আৰু 50% অফাৰো আপোনালোকৰ কাৰণে চলি আছে চ' অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ অফাৰ হয় যিহেতু চ' সোনকালে গৈ কোৰ্চটো বাই কৰি ল'ব পাৰে চ' কেনেকৈ বাই কৰিব জাষ্ট হোৱাটছআপত মেছেজ কৰক 9181267278 আৰু যোৱাটো বৰ্ষতো আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰিছিল প্ৰায় 1000+ কেণ্ডিডেট যোৱাটো বৰ্ষত কোৰ্চটো বাই কৰিছিল তাৰে প্ৰায় 800+ চিলেকশ্যন লাভ কৰিছে আৰু এইবাৰ যিটো বৰ্ষ এই বৰ্ষটো প্ৰায় বহু সংখ্যক কেণ্ডিডেট কোৰ্চ বাই কৰি লৈছে কিন্তু আপোনালোকে যদি আপোনালোকে এতিয়াও আপোনালোকে যে বাই কৰা নাই সেইটো আপোনালোকে নিশ্চয় গম পাইছে তেওঁলোকতকৈ আপোনালোকে বহুত পিছ পৰি আছে চ' আপোনালোকে তেওঁলোকৰ ৰিভিউবিলাকো আমাৰ চেনেলত চাব পাৰে চ' সময় অপেক্ষা নকৰি এতিয়াও বাই কৰক এই 4 মাহৰ ভিতৰত আপোনালোকে কমপ্লিট কৰি দিয়ক যাতে এই বছৰটোতে আপোনালোকে ADRE কমপ্লিট বুলি আপোনালোকে নিজকে ক'ব পাৰে জাষ্ট এক্সামৰ কাৰণে অপেক্ষা কৰিব পাৰে চ' সেই হিচাপত আপোনালোকে পঢ়িব লাগিব চ' সোনকালে গৈ কোৰ্চটো বাই কৰি ল'ব পাৰে ইয়াত আপোনালোকে সকলোখিনি আছে অসমীয়া ইংৰাজী সকলো মিডিয়ামতে আপোনালোকে লাভ কৰিব পাৰিব 10,000+ কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব পাৰিব মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব PYQ লাভ কৰিব উইথ এনচাৰ শ্বীটৰ সৈতে অল ছাবজেক্ট আছে কমপ্লিট চিলেবাছ কভাৰ আছে অল টপিকৰ A to Z এনালাইচিছ আছে মেথমেটিক্স পাব ৰিজনিং পাব ইংলিছ গ্ৰামাৰ পাব চ' সকলোখিনি আছে ডাউট ক্লিয়াৰিঙৰ আপোনালোকে ছাপৰ্টটো পাব যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়াৰ পিছত আপোনালোকে নিশ্চয় আপোনালোকৰ মনত কিছুমান ডাউট আহিব ন যে মেথছতো আমি অলপ ডাউট পাইছোঁ এইটো আমি ৰিজনিঙৰ ডাউট পাইছোঁ তাৰ কাৰণে আপোনালোকে আমাৰ টীম আছে টীমক আপোনালোকে মেছেজ কৰিব পাৰে মেছেজ কৰি আপোনালোকে ডাউটখিনি আপোনালোকে সুধিব পাৰে আপোনালোকে সম্পূৰ্ণ ডাউট ক্লিয়াৰিং 24/7 আপোনালোকে ছাপৰ্ট লাভ কৰিব পাৰিব আৰু যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ যিটো নতুন এক্সাম পেটাৰ্ণ নতুন চিলেবাছ তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে চ' লেটেষ্ট কোৰ্চ হয় চ' সময় দেৰি নকৰিব এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰাত লাগি যাওক এতিয়াও আপোনালোকে নিজকে 4 মাহটো এটা আপোনালোকে ধৰি লওক যে আমি 2026 বৰ্ষতে ADRE কমপ্লিট কৰিম সেই হিচাপত আপোনালোকে পঢ়া শুনা কৰাত লাগি যাওক আৰু আমাৰ 50% যে অফাৰ চলি আছে সেই অফাৰটো শেষ হোৱাৰ আগতে কোৰ্চটো বাই কৰিলে পঢ়া শুনা কৰিব পাৰে চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে লগ পাম